নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আকৌ এটা নতুন ভিডিঅ'লৈ। আৰু বন্ধুসকল, থাম্বনেইলটো চাই গমে পাইছে ভিডিঅ'টো কিহক লৈ হ'ব গৈ আছে। গতিকে যিয়ে নহওক, এইকেইদিন গৰমটো বহুত অভাৰ দিছে আৰু হয়তো নেক্সট পিছত বাঢ়িব পাৰে। তো ফেনটো বন্ধ কৰি লৈছোঁ, কাৰণ কি ফেনটো যদি দিওঁ বেকগ্ৰাউণ্ডৰ যিটো নইজ চাউণ্ড হয় বহুত বেয়া হৈ যায়। আৰু একেবাৰে 2 মিনিটমান বন্ধ কৰিছোঁ, ফেনটো ঘামি অৱস্থা নাইকিয়া হৈছে। চ' যিয়ে নহওক, ভিডিঅ' এটা লৈ আহিছোঁ, আপোনালোকৰ বহুতৰে সহায় হ'ব বুলি আশা কৰোঁ। বহুতৰে হয়তো সহায় হ'বও পাৰে, কাৰণ যিটো মই আজি প্ৰব্লেম দেখা পালোঁ মোৰ লগৰ এজনৰ, সেই প্ৰব্লেমটোৰ পৰা আপোনালোকে বাচিব পাৰিব। কাৰণ চাওক, আমি যেতিয়াই নহওক যিকোনো সময়তে আমি যেতিয়া কিবা এটা প্ৰব্লেমত পৰোঁ নহয়, তেতিয়াহে আমি ভালদৰে উপলব্ধি কৰোঁ যে হয় আমি এই কামটো কৰিব নালাগিছিল। ভুলটো যেতিয়া কৰোঁ তাৰপিছতহে আমি উপলব্ধিটো কৰোঁ। গতিকে চাওক, এতিয়াও আপোনালোকৰ সময় আছে। যদি আপোনালোকে সেই ভুলটো কৰাৰ আগতে যদি এক্টিভ হয়, তেতিয়াহ'লে আপোনালোকৰ বহুতখিনি ভাল হ'ব। চাওক, আমি যেতিয়াই মোবাইলটো ইউজ কৰিলে যেতিয়াই লক কৰিব হ'লে, আনলক কৰিব হ'লে, এই আমি যিটো চুইচটো থাকে আমাৰ অন অফ কৰাৰ বা লক আনলক কৰা চুইচটো, সেইটোৱে আমি এনি টাইম ইউজ কৰোঁ। আৰু যিকোনো বস্তু এটাৰ আমাৰ ব্যৱহাৰ কৰাৰ সময়সীমা এটা থাকে। যদি আমি যিটো বস্তু হিচাপতকৈ অধিক ইউজ কৰোঁ বা ব্যৱহাৰ কৰোঁ, তেতিয়া হয়তো আমাৰ সোনকালে বস্তুটো বেয়া হোৱাৰ সম্ভাৱনা এটা থাকে। মানে ধৰি লওক, আপোনাৰ যদি 30 দিন যাব লগা বস্তুটো হয়তো 10 দিনৰ ভিতৰতো বেয়া হৈ যাব পাৰে। কাৰণ কিয়, আমি হিচাপতকৈ অধিক বস্তুটো ব্যৱহাৰ কৰিছোঁ। ঠিক তেনেদৰে এই চুইচটো আজি মোৰ লগৰ এজনৰ বেয়া হৈছিল, আৰু লগৰ এজনৰ বেয়া হোৱাত ময়ো তাক সেই বুদ্ধিটো দিলোঁ। সেইকাৰণে মই আপোনালোককো এটা সৰুকৈ ভিডিঅ' বনাই দিওঁ বুলি ভাবিলোঁ, যাতে আপোনালোকৰো ভাল হয় বুলি পেলাই। তো যিয়ে নহওক, আপোনালোকে যদি সেইখিনি ছেফটি বিচাৰে, তেতিয়াহ'লে আজিকালি নতুন ফিউচাৰ, নতুন মোবাইলত প্ৰায় মোবাইলতে সেই ফিউচাৰটো দিছে, অপশ্যনটো দিছে। কি কৰিব, ছিটিঙত যাব। ছিটিঙত গৈ যদি বিচাৰি নাপায়, ইয়াতে চাওক আপোনাৰ এক্সেচিবিলিটি অপশ্যন এটা আছে। ইয়াতে এক্সেচিবিলিটি অপশ্যন এটা আছে, তাতে সেই অপশ্যনটো পায়। কিন্তু একদম শ্বৰ্টকাটত বিচাৰি উলিয়াব। মই স্ক্ৰীন ৰেকৰ্ডটো ছাইডত দেখাই দিওঁ আপোনালোকক। শ্বৰ্টকাটত বিচাৰি উলিয়াব। ইয়াতে চাৰ্চ অপশ্যন থাকে আমাৰ, চাৰ্চ অপশ্যনত ক্লিক কৰিব। চাৰ্চ অপশ্যনত DOUBLE ডবল টেপ, মানে ইয়াতে ডবল লিখি দিব। ইয়াত চাওক আহি গ'ল। ইয়াতে আপোনাৰ মোৰ এতিয়া অনে আছে, মই সেইকাৰণে মই তাতে ইউজ কৰোঁ বেছিকৈ। ইয়াত চাওক মোৰ অন আছে, ইয়াত আপোনাৰ অফো হ'ব পাৰে। ইয়াত অফ কৰি থ'লে আপোনাৰ সেই কামটো নহয়। গতিকে ইয়াতে চাওক অফ আছে নহয়, মই আপোনালোকক দেখাই দিলোঁ। আকৌ মই ইয়াতে চাওক, ইয়াতে এই দুটা বস্তু ইয়াতে মই আকৌ অন কৰি দিম। ইয়াতে এতিয়া অন কৰি দিম। আৰু অন কৰি দিলে কি হয়, আপোনালোকক মই লাইভ দেখাই আছোঁ। এতিয়া মোবাইলটো অন হৈ আছে। এতিয়া চাওক, মই এইটোৰ পৰা চুইচটো প্ৰথমতে লক কৰি ল'ম। লক কৰি ল'লোঁ, ডিছপ্লে বন্ধ হৈ গ'ল। ইয়াত বাকী একো কাম নাই, কেৱল ডবল টেপ অপশ্যন আছে। তাতে ডবল টেপ চাওঁ, মই ইয়াত ডবল টেপ কৰি দিম। স্ক্ৰীনখন অন হৈ গ'ল। আকৌ ডবল টেপ কৰি দিম, স্ক্ৰীন অফ হৈ গ'ল। আকৌ ডবল টেপ কৰি দিম, স্ক্ৰীন অন হ'ল। আকৌ ডবল টেপ কৰি দিম, স্ক্ৰীন অফ হৈ গ'ল। বাছ, ইয়াত এই ছিটিংটো যদি আপোনালোকে অন কৰি লয়, ইয়াত বাৰে বাৰে আপোনাৰ চুইচটো প্ৰেছ কৰাৰ কোনো অপশ্যনে নাহে। ঠিক আছে, গতিকে এইকাৰণে কৈছোঁ, ইন ফিউচাৰত আপোনাৰ হয়তো ক'লোৱে দেখোন, হয়তো 30 দিন যাব লগা বস্তুটো হয়তো 10 দিনৰ ভিতৰত বেয়া হৈ যাব পাৰে। গতিকে আপোনাৰ মোবাইলত সেই ছিটিংটো আছেনে নাই চাই ল'ব। ডবল বুলি চাৰ্চ কৰি দিলে অট'মেটিকলি আপোনাৰ অপশ্যনটো আহি যাব। গতিকে সেই অপশ্যনটো অন কৰি ল'ব। অন কৰি ল'লে কি হ'ব, গ্লাছখন ডিছপ্লেখন যেতিয়া অফ থাকিব, জাষ্ট আপুনি ডবল টেপ কৰিলে অন হ'ব, ডবল টেপ কৰিলে ডিছপ্লেখন অফ হৈ যাব। এইখিনিয়ে। গতিকে আপোনাৰ চুইচটো যদি বেয়া কৰিব নিবিচাৰে, যদি লং লাষ্টিং ইউজ কৰিব বিচাৰে, তেতিয়াহ'লে এই ছেটিংটো আজিয়েই কৰি লওক। আৰু এই ছেটিংটো কৰি ল'লে আপোনাৰ বহুতখিনি যিটো বেয়া হোৱাৰ পৰা বহুতখিনি ছেফটি হ'ব। বন্ধুসকল, সেইকাৰণে কৈছোঁ সৰুকৈ ভিডিঅ' এটা বনাই লৈছোঁ, হয়তো বহুতৰে এই ভিডিঅ'টোৰ পৰা উপকাৰ হ'ব পাৰে। তো গতিকে যদি ভিডিঅ'টো ভাল লাগিলে, যিটো ইনফৰমেশ্যন দিলোঁ, এটা লাইক কৰি দিব। আৰু যদি কমেণ্ট কৰিব খোজে, কমেণ্ট কৰিব পাৰিব। কমেণ্ট বক্স খোলা আছে। আৰু বন্ধুসকল, এনেকুৱাকৈ সৰু সুৰা কিছুমান ব্লগ বা ভিডিঅ' পাই থাকিব মোৰ চেনেলত। আৰু যদি চেনেলটো ভাল লাগে, ভিডিঅ'বোৰ চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।